প্ৰিয় সুহৃদবৃন্দ, বিয়লিৰ সম্ভাষণ জনাইছোঁ। এইয়া চাওকচোন, এইখন পকা চোতালখনৰ ওপৰতে মই আচলতে হালধি দি থৈছিলোঁ গুজি, তাতে ঠেঙুলি মেলি ওলাইছে। চাওক ইমান ধুনীয়াকৈ দেখিছেনে, সুন্দৰকৈ। মাটি নাছিলে, মই সেয়ে ভাবিছোঁ মাটি অকণমান দি দিওঁ আৰু এইদৰে মাটিকণ দি দিওঁ বুলি ভাবিছোঁ। গতিকে কিমান ধুনীয়াকৈ ইমান ডাঙৰ ডাঙৰকৈ ওলাইছে দেখিছেনে ঠেঙুলিকেইটা। এই কৰি থ'লে চব হয়। এইকেইটা হালধি লাগে কেতিয়াবা এৱা গাখীৰৰ লগত খালে আমাৰ ছালবিলাক ভাল হয়, আমাৰ স্কিন ভাল হয় আচলতে। গতিকে এইদৰে দি থৈ দিছোঁ আৰু কিমান ডাঙৰ হৈছে দেখিছেনে, কিমান সবলকৈ ডাঙৰকৈ গছজোপা হৈছে। এইজোপা মাটি এইকণেহে, কিন্তু তলত লাগিছেও। আৰু এইদৰে মই দেখিছেনে নাই, এইবিলাক মই অকণমান মাটি পালে আচলতে গুজি থওঁ ঘৰলৈ অনা। এয়া আদা, এয়া দেখিছেনে, এয়া আদাও গুজি থৈছোঁ, তলত ঠেঙুলি লাগি আছে। গতিকে অকণমান মাটি পালে মই কৰি দিওঁ আৰু। গতিকে